নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ লগতে লঠাবৰী শীতলপুৰত উলহ মালহৰে শিৱৰাত্ৰি উদযাপন সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ লঠাবৰী শীতলপুৰত সাৰ্বজনীন হৰিহৰ থানত আজি উলহ মালহৰে মহা শিৱৰাত্ৰি উদযাপন কৰা হৈছে। শীতলপুৰ হৰিহৰ থানত পুৱাৰে পৰা নাম কীৰ্তনৰ মাজেৰে শিৱৰাত্ৰি উদযাপন কৰা হৈছে। অঞ্চলটোৰ ভকত বৈষ্ণৱ আই মাতৃ সকলে ধূপ দীপ নৈবেদ্য আগবঢ়াই সেৱা গ্ৰহণ কৰে। আজি পুৱাৰে পৰা ভক্তসকলে কেঁচা গাখীৰ আৰু জল অৰ্পণৰ লগতে ধূপ চাকি বন্তি বেলপাত ফুল ফল প্ৰসাদ আদি নানাবিধ নৈবেদ্য আগবঢ়াই পৰম আৰাধ্য মহাদেৱক প্ৰাৰ্থনা কৰে। মহাশিৱৰাত্ৰি উপলক্ষে উক্ত মন্দিৰসমূহত উৰে নিশা আমন্ত্ৰিত আৰু স্থানীয় নামতি দলৰ দ্বাৰা পৰিৱেশিত নাম প্ৰসংগৰে মুখৰিত হৈ পৰিব সমগ্ৰ নগাঁও অঞ্চল। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। এই চেনেলৰ যোগেদি সমূহ ভক্তমানৰ ৰাইজলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে হয়তো দেখিছেই লঠাবৰী গাঁৱতে অৱস্থিত শীতলপুৰ নামে এই মহা পবিত্ৰ ঠাইখনিতেই যোৱা বছৰ যিমান ভিৰ হৈছিল তাতোতকৈ এই বছৰ অধিক ভিৰ হৈছে আৰু সমূহ ৰাইজ যুৱক যুৱতী তথা লঠাবৰী গাঁৱৰ ৰাইজে মিলি এই অনুষ্ঠানটি সুন্দৰভাৱে চলাই আহিছে আৰু আগন্তুক বৰ্ষতো এনেদৰে চলাই যাব বুলি সকলোৱে আশা কৰিছে।